নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে অসমৰ প্ৰতিখন জিলাতে পদ খালী হৈছে। এই পদসমূহ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন আহিছে। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতা কিমান লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব ইত্যাদি সকলোখিনি কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক, যাতে আপোনালোকে এনেকুৱা বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে নিশ্চয় গম পাইছে যে আজি এটা অসম চৰকাৰৰ বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো যিখিনি পদ আছে পদখিনি অসমৰ প্ৰত্যেকখন জিলাতে আছে বুলি ক'লেও ভুল নহ'ব। এতিয়া আপোনালোকে চাওক, বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছিল 26 জুন 2025 তাৰিখে গুৱাহাটীৰ পৰা। বিজ্ঞাপনটো আহিছে আপোনালোকে চাওক, ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম, এইটো আছাম গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয়। ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে দুইটা ধৰণৰ আপোনালোকৰ পদসমূহ দিয়া হ'ব, দুটা স্কিমত আছে। আপোনালোকে এইকেইটা চাই ল'ব পাৰিব কি কি আছে। প্ৰথমটো হৈছে আপোনালোকৰ চাইল্ড ৱেলফেয়াৰ কমিটি। চাইল্ড ৱেলফেয়াৰ কমিটিত দিয়া হ'ব, অৰ্থাৎ যিটো কোৱা হয় CWC, আৰু এটা কোৱা হৈছে JJB। এই দুটা হেৰিয়ত আপোনালোকৰ পোষ্টসমূহ ভেকেণ্ট হৈছে। গতিকে আপোনালোকে এই দুইটাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ডিষ্ট্ৰিক্টসমূহ উল্লেখ আছে। আপোনালোকৰ চাইল্ড ৱেলফেয়াৰ কমিটিত মুঠ পদ আপোনালোকে কিমানটা আছে চাব। এইটো চাইল্ড ৱেলফেয়াৰ কমিটি, ইয়াৰে মুঠ পদ হৈছে আপোনালোকক মই দেখাব বিচাৰিছোঁ। মুঠ পদ হৈছে ইয়াতে 84টা ইয়াৰে মুঠ পদ আছে। তাৰে আপোনালোকৰ 18টা ওমেনৰ কাৰণে দিয়া হৈছে। এইটো ৰিজাৰ্ভ ফৰ ওমেন, ইয়াতে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 18টা দিয়া হৈছে, 84 পোষ্ট। আৰু সেই 84 প্লাছ আৰু ইয়াতে আছে 21টা, ইয়াত 21টা আছে। 84 প্লাছ 21 মিলাই আপোনালোকৰ হ'ব 105টা পদৰে 18টা আপোনাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। এতিয়া এই পদসমূহ কি কি আছে আপোনালোকে চাওক। পদসমূহ আছে মেম্বাৰ আছে আৰু চেয়াৰপাৰ্চন আছে। আৰু ইয়াতে পদসমূহ আপোনালোকে দেখিছে, চেয়াৰপাৰ্চন আছে আৰু মেম্বাৰ্ছ আছে। চেয়াৰপাৰ্চনৰ আপোনালোকৰ 21টা পদ আৰু মেম্বাৰ্ছৰ আছে 84টা পদ। এইটো বুজি পালে আপোনালোকে। এতিয়া ডিষ্ট্ৰিক্টসমূহ আপোনালোকে যদি চাব বিচাৰে, ইয়াতে ডিষ্ট্ৰিক্টসমূহ চাব পাৰে কোন কোন ডিষ্ট্ৰিক্টত এই পদসমূহ আছে। ইয়াতে আপোনালোকে দেখিছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, এই 10খন আপোনালোকে দেখিলে। তাৰপিছত আপোনালোকে আছে কামৰূপ মেট্ৰ' এডিশ্যনেল, কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, ঠিক তেনেধৰণে নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, শালমৰা, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, কাছাৰ, গোলাঘাট, ডিমা হাছাও, এই 27খন জিলাত আপোনালোকৰ এই পদসমূহ আছে। আৰু নেক্সট যিখিনি আছে আপোনালোকৰ JJB আণ্ডাৰত যিখিনি পদ আছে সেই পদখিনিও মই আপোনালোকক দেখাব বিচাৰিছোঁ। JJB আণ্ডাৰ টোটেল আপোনালোকৰ 34 পদ আছে। এই 34 পদৰে 16টা পদ আপোনালোকৰ ওমেন ৰিজাৰ্ভেশ্যন, 34 পদ আছে, তাৰে 16টা ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে। এই JJBত আপোনালোকৰ আছে ছ'চিয়েল ৱৰ্কাৰ পদ আছে। JJBত যিখিনি পদ আছে সেই পদখিনি আছে ছ'চিয়েল ৱৰ্কাৰ। সেই ছ'চিয়েল ৱৰ্কাৰ পদটো আপোনালোক কোন কোন ডিষ্ট্ৰিক্টত আছে আপোনালোকে এইকেইটাও চাব পাৰিব। ঠিক তেনেধৰণে দেখিছে আপোনালোকে বৰপেটা আছে, বঙাইগাঁও, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, হাইলাকান্দি, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, বিশ্বনাথ, এই 20খন জিলাত আপোনালোকৰ এইটো ছ'চিয়েল ৱৰ্কাৰ পদসমূহ আছে। টোটেল 34টা পদ ইয়াতে আছে। আৰু এতিয়া এই পদখিনিৰ কাৰণে আপোনালোকৰ বয়সটো কিমান লাগিব। আপোনালোকৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে বয়সটো আপোনালোকৰ 35ৰ পৰা 65 ইয়াৰ্ছলৈকে দিয়া হৈছে, 1/1/2025লৈকে। এজ প্ৰুফ আপোনালোকৰ ছাবমিট কৰিব লাগিব।
এজৰ কাৰণে আপোনালোকৰ প্ৰুফ যিকোনো চাৰ্টিফিকেট আপোনালোকে বাৰ্থ চাৰ্টিফিকেটেই হওক বা যদি বাৰ্থ চাৰ্টিফিকেট নাথাকে তেনেহ'লে আপোনালোকৰ কোৱালিফিকেশ্যন যিটো মেট্ৰিকৰ চাৰ্টিফিকেট আছে বা এডমিট আছে তাত আপোনালোকৰ বাৰ্থটো কাৰণে আপোনালোকে প্ৰডিউচ কৰিব লাগিব। আৰু নেক্সট আপোনালোকৰ আহিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন, যিটো মেইন এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে কি বিচৰা হৈছে আপোনালোকে চাওক। দ্য কেণ্ডিডেট শ্বেল হেভ এ ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ আপোনালোকে ইয়াতে BA পাছ কৰিব লাগিব বা ইয়াতে BA কথাই উল্লেখ কৰিছোঁ মই, কাৰণ কেলৈ যিকেইটা ছাবজেক্ট আছে এই ছাবজেক্টকেইটা আপোনালোকৰ আৰ্টছৰ ছাবজেক্ট হয়, গতিকে আপোনালোকে এইকেইটাত হ'ব লাগিব। ইয়াতে আপোনালোকে যদি চাই কি ছাবজেক্টত আপোনালোকে ডিগ্ৰী লাভ কৰিব লাগিব এইটো কথা উল্লেখ আছে। চাইল্ড এণ্ড চাইক'লজি আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব, বা চাইক্ৰেটাৰী হ'ব লাগিব, বা ল' হ'ব পাৰে, বা ছ'চিয়েল ৱৰ্ক, ছ'চিয়'লজি, হিউমেন হেল্থ, এডুকেশ্যন, হিউমেন ডেভেলপমেণ্ট বা স্পেচিয়েল এডুকেশ্যন ফৰ ডিফাৰেণ্টলি এডিবল চিলড্ৰেন প্ৰেক্টিছ এণ্ড পাৰফৰ্মেশ্যন উইথ এ ডিগ্ৰী ইন চিলড্ৰেন চাইক'লজিৰ ওপৰত আপোনালোকৰ থাকিব লাগিব, বা আপোনালোকৰ ল' হ'লেও হ'ব, ছ'চিয়েল ৱৰ্ক হ'লেও হ'ব, ইয়াতে উল্লেখ আছে, বা আপোনালোকৰ হিউমেন হেল্থৰ ওপৰত হ'লেও হ'ব। এইকেইটাৰ ওপৰত আপোনালোকে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন লোৱা হ'লেও আপোনালোকে এপ্লাই কৰিব। যদি যিসকলে পোষ্ট গ্ৰেজুৱেট লৈছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব, এইটো কথা উল্লেখ কৰিছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন দ্য পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি উল্লেখ কৰা আছে। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে, আপোনালোকৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে, আপোনালোকে এইটো চাব পাৰিব। এক্সপিৰিয়েঞ্চটো আপোনালোকৰ হেল্থৰ ওপৰত বা এডুকেশ্যন বা ৱেলফেয়াৰ এক্টিভিটিছ ওপৰত আপোনালোকৰ 7 yearsৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে, বা নতুবা no person will be eligible the selection চেয়াৰপাৰ্চন মেম্বাৰ বা ছ'চিয়েল ৱৰ্কাৰ কাৰণে এইটো ইলিজিবল নহ'ব বুলি কৈছে। আপোনালোকে এইখিনি কথা সকলোখিনি কথা জানিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব, আবেদন কেতিয়াৰ পৰা কৰিব আৰু কিমান তাৰিখলৈকে কৰিব, কেনেধৰণে কৰিব, এইখিনি কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব। ইয়াতে উল্লেখ কৰা আছে 10 নম্বৰ যিটো পইণ্টত আপোনালোকে চাব, ইলিজিবল এপ্লিকেণ্ট যিসকল যোগ্য কেণ্ডিডেট হয় তেওঁলোকে ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন 15 জুলাই 2025, 15 জুলাইৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। ক'ত দিব লাগিব আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ অফ দ্য ডিষ্ট্ৰিক্ট কনচাৰ্ণ, তাতে আপোনালোকে জমা দিব লাগিব অফিচ আৱাৰ্ছত, ডিউৰিং দ্য অফিচ আৱাৰ্ছৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। এইখিনি কথা আপোনালোকে উল্লেখ পাইছে। আৰু ৰিচিভ কৰাৰ পাছত এপ্লিকেশ্যন কমপ্লিট ইন ৰেচপেক্টেড ৰিচিভ ইন দ্য ৰেচপেক্টিভ ডিষ্ট্ৰিক্ট, নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে দিব লাগিব। ডিষ্ট্ৰিক্ট লেভেল ছেক্ৰেটাৰী কমিটি, এইটো যিটো DLC আছে, DLSC আছে, অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেল ছেক্ৰেটাৰী কমিটি, তাতে আপোনালোকৰ হ'ব 31 জুলাইত এইটো শ্বৰ্টিং কৰা হ'ব। শ্বৰ্ট লিষ্টটো আপোনালোকে প্ৰডিউচ কৰিব অফিচৰ ফালৰ পৰা, তাতে আপোনালোকে শ্বৰ্ট লিষ্ট চাব পাৰিব। তাৰপিছতে আপোনালোকৰ ইয়াতে কেনেধৰণে চিলেকশ্যন হ'ব আৰু কেনেধৰণে আপোনালোকৰ ভাইভা হ'ব, এইখিনি কথা আপোনালোকে তাৰ পিছৰ পৰ্যায়ত জানিব পাৰিব। গোটেইখিনি কথা আপোনালোকে জানিলেই, ইয়াতে এডভাৰটাইজটো আপোনালোকে ক'ৰ পৰা প্ৰকাশ কৰিছে এইটো কথাও আপোনালোকে জানিলে, এইটো দেখাইছোঁ। মেম্বাৰ ছেক্ৰেটাৰী ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম ফালৰ পৰা বিজ্ঞাপনটো আহিছিল। এতিয়া সকলোখিনি কথা আপোনালোকক জনালোৱেই। আৰু কিবা যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। নহ'লেও আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ ইয়াৰ পৰা আপোনালোকে এই বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাই ল'ব পাৰিব। আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।